গাড়ীখন লৈ যেতিয়া পুৱাতেই দিনটোৰ বাবে ওলাই যাওঁ, কেতিয়াবা হঠাতেই এনেকুৱা ধৰণৰ মানুহ কিছুমান সন্মুখত লগ পাই যাওঁ, যিবোৰ মানুহ দেখিলে মনত এক্সট্ৰা এনাৰ্জি অলপ বাঢ়ি যোৱা যেন লাগে। কষ্ট কৰিব পৰা মানুহ, এই মানুহ দেখিলে গাড়ীৰ পিকআপো অলপ বাঢ়ি যায়। এইজন প্ৰায় 30 বছৰ হ'ল চাইকেল চলাই ৰাতিপুৱাতে দিনটোৰ বাবে চাইকেল চলাই থাকে আমাৰ এই ভদ্ৰ বৰা। আজি প্ৰায় 30 বছৰমানৰ আগৰৰ পৰা ৰাতিপুৱা ৰ'দ বৰষুণৰ লগত সমানেই যুঁজ দি চাইকেলখন সাৰথি কৰি চাইকেলখন লৈ জীৱন যুদ্ধ আৰম্ভ। মানুহৰ ঘৰে ঘৰে বাতৰি কাকত, লগতে কেতিয়াবা গাখীৰৰ টোপোলা লৈ এনেকৈ পিছফালে মানুহৰ ঘৰে ঘৰে এয়া বিলাই ফুৰিছে ভদ্ৰদা। তো এনেকুৱা ধৰণৰ মানুহ কিছুমান লগ পালে সঁচাকৈ কমেণ্ট কৰি জনাওক মনত এনাৰ্জি কেনেকৈ নেবাঢ়িব। তো জীৱন যুদ্ধৰ এজন যুঁজাৰু, কষ্টৰে সততাৰে সংগ্ৰাম কৰি যোৱা মানুহ আমাৰ বাবে নিদৰ্শন। ভদ্ৰদা সুস্থ হৈ থাকক, এনেকৈ চাইকেল চলাই থাকক, সকলোৱে আশীৰ্বাদ কৰিব। যদি কোনোবাই চিনি পায় মা ভদ্ৰদাক কমেণ্ট এটা কৰি তেখেতক অকণমান প্ৰেৰণা যাচিব। আছে ভদ্ৰদাৰ দৰে মানুহৰো জীৱনৰ বৃহৎ সফলতা, বিফলতা, সুখ দুখৰ কাহিনী। কাৰোবাৰ বাবে প্ৰেৰণাদায়ক হ'ব, কাৰোবাৰ বাবে অভিজ্ঞতা হ'ব। সময় সুবিধা মিলাই ভদ্ৰদাৰ লগত ভদ্ৰদাৰ কিছু অভিজ্ঞতা আগবঢ়াম। ভিডিঅ'সমূহ আমাৰ চাই থাকিব।